নমস্কাৰ। গগনা হৈছে বিহুৰ এবিধ অন্যতম প্ৰয়োজনীয় বাদ্য। বিহুত ব্যৱহৃত গগনা বিভিন্ন প্ৰকাৰৰ আছে যদিও বৰ্তমান সময়ত কেৱল লাহৰী বা ৰূপহী গগনা পাতহে সকলোতে ব্যৱহাৰ হোৱা দেখা যায়। ঢুলীয়া হওক, নাচনী হওক, সকলোৱে কেৱল লাহৰী গগনা পাতকে ব্যৱহাৰ কৰে। ঠাই বিশেষে ৰামধন গগনা পাতো ব্যৱহাৰ কৰা হয় যদিও এবিধ অন্যতম গগনা হৈছে চুঙা গগনা। এই গগনাবিধ ক'তো ব্যৱহাৰ কৰা দেখা নাযায়। হয়তো বহুসকলে চুঙা গগনা দেখিও পোৱা নাই বা নামো শুনা নাই। কিন্তু এনে হোৱাৰ কাৰণ আচলতে কি? মই চুঙা গগনা নিৰ্মাণৰ ওপৰত নিজেও ইউটিউবতে হওক বা গুগলত হওক সকলোতে চাইছোঁ, ক'তো এই বিষয়ে ভিডিঅ' পোৱা নাযায়। গতিকে ভাবিছোঁ হয়তো নিৰ্মাণ কৰা মানুহৰ অভাৱতে হয়তো এবিধ বাদ্য নোহোৱা হ'বলৈ লৈছে। গতিকে এই বিষয়ে মই বহুত চিন্তা কৰি অলপ নিজস্ব চিন্তাৰে এই চুঙা গগনা পাত বনাবলৈ এটা চেষ্টা কৰিছোঁ। আচলতে এই গগনা পাত আগতে বা কেনেধৰণে বনাইছিলে মই নাজানো। গতিকে নিজৰ চেষ্টাৰে মই এই গগনা পাত বনোৱা ভিডিঅ'টো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। যিহেতু এইবিলাক এই লোকবাদ্যসমূহ আমাৰ আপুৰুগীয়া সম্পদ, গতিকে এই বাদ্যসমূহ আমি হেৰাই যাবলৈ দিব নোৱাৰোঁ। আমি এইবিলাক বনাব লাগিব, বজাব লাগিব। গতিকে এই কাম মই অকলে কৰিব, আপুনি বা মই অকলে কৰিব নোৱাৰোঁ, আমি সকলোৱে কৰিব লাগিব। সেয়ে মই নিজে নিজৰ চেষ্টাৰে যিখন শিকিছোঁ সেইখিনিকে আপোনালোকৰ ওচৰলৈ মই আগবঢ়াই দিব বিচাৰিছোঁ। আপোনালোকেও বনাওক, ব্যৱহাৰ কৰক। বনালে নিশ্চয় ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি চুঙা গগনা পাত ব্যৱহাৰ কৰে, প্ৰতিযোগিতামূলক বিহুত যদি ব্যৱহাৰ কৰে, নিশ্চয় বিচাৰকৰ দৃষ্টিত আপোনালোকে 2টা নম্বৰ বেছি পাব, কেতিয়াও কম নাপায়। গতিকে ব্যৱহাৰ কৰিলে আমাৰ বিহুখনৰ সৌন্দৰ্যও নিশ্চয় বাঢ়িব। গতিকে বন্ধুসকল, সকলোৱে বনাওক আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে আন 10জনলৈও শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে পায়, সকলোৱে বনাব পাৰে আৰু আমাৰ এই আপুৰুগীয়া সম্পদসমূহ ৰক্ষা পৰে। গতিকে বন্ধুসকল, এনেধৰণৰ আৰু মই বহুত ভিডিঅ' আগবঢ়াই গৈ থাকিম। গতিকে যিসকলে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আহক এতিয়া আমি এই চুঙা গগনা পাত কেনেকৈ বনায় তাকে চাওঁ। চুঙা গগনা বনাবলৈ আমাক প্ৰথমে এনেকুৱা টুকুৰা বাঁহ লাগিব। এনেকুৱা বাঁহৰ চুঙা বুলি ক'ব পাৰে, জাতি বাঁহ, যিকোনো বাঁহৰ ল'ব পাৰে। জাতি বাঁহ হ'লে ভাল। গতিকে এই বাঁহৰ চুঙাটো আমি প্ৰথমে অলপ চাচি লওঁ, কটাৰীখন লৈ পেলাই। এনেকৈ আমি অলপ প্ৰথমে চাচি পেলাই চাফা কৰি লওঁ। এনেকৈ অলপ গোটেই বাঁহবোৰ আমি চাচি লওঁ প্ৰথমে। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই ভিডিঅ' বা এই গগনা বনোৱাৰ ওপৰত যদি আপোনালোকে কাৰোবাৰ কোনোবাই জানে তেতিয়াহ'লে নিশ্চয় আমাক জনাব বুলি আশা কৰিলোঁ। আগতে কেনেধৰণে বনাইছিলে, এইবিধ গগনা বনাইছিলে, মোৰ সেই বিষয়ে জ্ঞান নাই। কিন্তু মই নিজৰ চেষ্টাৰে বনাইছোঁ। কিমানখিনি শুদ্ধ হৈছে নাজানো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিব। আৰু গগনা বনোৱাৰ পদ্ধতি লাহৰী গগনা বনোৱাৰ সৈতে প্ৰায় একেধৰণে মই বনাবলৈ চেষ্টা কৰিছোঁ। যিমান পাৰি সহজভাৱে মই আপোনালোকক বনাই দেখুৱাম। এনেদৰে চাচি ল'লোঁ। এতিয়া আমি চিজ পেপাৰখন ঘঁহি অকণ মিহি কৰি লওঁ। এতিয়া মই যিটো জোখত বনাইছোঁ সেই জোখটো আপোনালোকক দেখুৱাম। এতিয়া এনেকুৱা এটা টেপ লৈ লৈছোঁ। টেপ লৈ আমি এটা জোখ ল'ম। প্ৰথমতে মই ইয়াৰ পৰা ইয়ালৈ 2.5 ইঞ্চি জোখত এটা চিন দি লৈছোঁ। 2.5 ইঞ্চিত এটা চিন দিম আৰু লগতে এই 3 ইঞ্চিটো এটা চিন দিম। এতিয়া আমি কি কৰিম, এই যিখন চিজ লৈছিলোঁ এই চিজখনে এনেকৈ এটা সমান কৰি লৈ, বা আপোনালোকে যিকোনো ব্যৱস্থা কৰি ল'লেও হ'ব, কাগজ এখন ল'লেও হ'ব, কিবা লৈ আমি গোটেইটোত কাপ পেঞ্চিললে গোটেইটোতে আমি এনেকৈ দাগ দি ল'ম। তাৰপিছত যিফালে 2.5 ইঞ্চিত যিটো দিছিলোঁ
এই 2.5 ইঞ্চিটো আমি এনেকৈ চিন দি ল'ম। এতিয়া আমি কাঠ পেঞ্চিলডাল লৈ আমি এনেকৈ দুটা দাগ দি ল'ম। এডাল গগনা বনাবলৈ যিমান বহল বাঁহ লাগে সিমান বহল জোখত আমি এইটো এনেকৈ ইয়ালৈকে চিন দি ল'ম। তাৰপিছত আমি কি কৰিম, আমি ইয়ালৈকে চিন দি ল'লোঁ। এতিয়া আমি কি কৰিব লাগিব, এইটো আমি এনেকৈ এঢলীয়াকৈ এইখন কাটিব লাগিব। আমি ইয়ালৈকে এনেকৈ এঢলীয়াকৈ কাটিম বস্তুটো এনেকৈ। এতিয়া আমি এঢলীয়াকৈ এনেকৈ কাটিম মাজৰ পৰা। এনেকুৱা হেকচু এখন লৈ ল'ব, হেকচুখন লৈ ল'লে কাটিবলৈ সুবিধা হয়। আমি এইকণলৈকে কাটিম, এইফালৰখিনি নাকাটোঁ, এইফালৰখিনি আমি ৰাখি থ'ম, এইকণ নাকাটোঁ। ঠিক এইফালৰ পৰা ঠিক আমি ইয়াৰ পৰা এনেকৈ এইটো জোখৰ পৰা কাটিম। আমি কাটি ল'লোঁ। এতিয়া আমি কি কৰিম, আমি ইয়াত এই দুইডাল যে চিন দিছিলোঁ এই চিনে চিনে ফালি দিম। চিনে চিনে আমি এইকণলৈকে ফালিম, মানে আমি ইমানলৈকে ফালিম, ইমানলৈকে ফালি দিম, ইমানকণলৈকে। তাৰ কাৰণে আমি প্ৰথমে কটাৰীখন লৈ আমি এনেকৈ প্ৰথমে চিনডালতে নাফালোঁ, অকণমান কমকৈ ফালিম, কমাই কমাই ফালি দিম। লাহে লাহে ফালি যাওঁ, তাৰপৰা কমাই কমাই ফালি গৈ থাকিম। একবাৰতে ফালি দিলে মানে গোটেইটো বেছিকৈ ফাটি যাব পাৰে। এতিয়া এনেকৈ ফালি ল'লোঁ। এইটো আমি এঢলীয়াকৈ কাটিছোঁ। তাৰপিছত আমি এইখন এনেকৈ ফালি ল'লোঁ। এতিয়া আমি কি কৰিম, এইখন অকণমান চাচি ল'ম, এইখিনি এনেকৈ। চাচি লৈ এতিয়া কি কৰিম, আমি গগনা যেনেকৈ বনাওঁ তেনেকৈ এইখন প্ৰথমে বনাই ল'ম। ইয়াৰ বাবে কি কৰিব লাগিব, মই ফিতাডাল লৈ আপোনালোকক হিচাপটো দেখাই দিছোঁ। আমি ইয়াৰ পৰা ইয়ালৈ 1 ইঞ্চিত এটা দাগ দি লৈছোঁ। 1 ইঞ্চি দাগটো আমি এনেকৈ ইয়াতে চিনটো মাৰি লৈছোঁ। এতিয়া আমি এই চিনটোতে হেকচুখন লৈ পেলাই অলপ কাটিম, বেছি নাকাটো, অলপ। তাৰপিছত আমি ইয়াতো কাটিম। এতিয়া কি কৰিম, আমি কটাৰীখন লৈ পেলাই এইটো যিখিনি তাত আছে পেটৰ অংশখিনি আমি এনেকৈ এৰুৱাই দিম। আমি কটাৰীখন ল'ম, এইটো আমি এনেকৈ এৰুৱাই দিম। আমি যেনেকৈ গগনা বনাওঁ তেনেকৈ কৰিম কামটো। তাৰপিছত এইফালৰ অংশখিনিও আমি এনেকৈ এৰুৱাই দিম। আমি পিছত দৰকাৰ হ'লে আৰু অলপ পাতল কৰিম বাৰু। এতিয়া আমি কি কৰিব লাগিব, আকৌ আমি টেপ এটা লৈছোঁ। টেপটো লৈ আমি ইয়াৰ পৰা ইয়ালৈ চাম। আমি যিটো এইটো দাগ আছে এইকণৰ পৰা এইকণলৈ আমি ল'ম 2 ইঞ্চি। ইয়াৰ পৰা ইয়ালৈ এইটো ল'ম 2 ইঞ্চি।
2 ইঞ্চিত আমি এনেকৈ চিনটো দি ল'লোঁ। এতিয়া তাৰপিছত কি কৰিম, আমি এইটো অলপ ফালি ল'ব লাগিব। গতিকে আমি ইয়াতে এনেকৈ এটা দাগ দিছোঁ, এইটো তাৰপৰা এইফালেও এইটো আমি দাগ দিছোঁ। আমি যিটো চিন দিলোঁ এই চিনে চিনে আমি এইটো ফালি দিব লাগিব। এনেকৈ কটাৰীখন আগটো দি পেলাই এনেকৈ ফালি দিম। আমি এইটো চিনটো লগাই লওঁ। তাৰপিছত আমি কিবা এনেকুৱা বাঁহ টুকুৰা দি পেলাই এইটো ফালি দিম আমি। তাৰপিছত ইফালেও এনেকৈ এইটো ফালি দিম। এতিয়া আমি যিটো ফাটি গ'ল ইয়াৰ পৰা এনেকৈ ল'ম, লৈ আমি তললৈকে ফালিম। বেছি দূৰ নাফালোঁ, আমিতো ইমানখিনি ফালিলোঁ। তাৰপিছত ইফালতো যিটো ফাঁক আছিলে, সেইটো যিটো ফাঁক, সেই ফাঁকে ফাঁকেও আমি ফালি দিম। আমি অলপ অলপ ফালি ল'লোঁ এইটো। তাৰপিছত আমি কি কৰিম, এনেকুৱা পাতল কাঠি এটুকুৰা লৈ পেলাই আমি এইটো দাঙি লৈ এনেকৈ দাঙি লৈ আমি এইটো ইয়াতে ভৰাই দিম। ভৰাই লৈ এনেকৈ লৈ আহিম। আগতে আমি যিটো চিন দি লৈছিলোঁ, এই যিটো চিন দি লৈছিলোঁ এই চিনটোলৈকে আমি আনিম। আনি এতিয়া আমি এই হেকচুখন দি পেলাই এইকণতে কাটি দিম। কাটি ল'লোঁ। এতিয়া আমি এইডাল বাঁহডাল এৰুৱাই দিম। এতিয়া এইখিনি যিখিনি বেছিকৈ ফাটি গৈছিলে ইয়াতে আমি অকণ আঠা দি দিম। এনেকুৱা আপোনালোকে ফেব্ৰিকুইক বা ফ্লেক্স কুইক যিকোনো এটা আঠা হ'লেই হ'ব। ফেব্ৰিকুইক ল'ব পাৰে, এটা 10 টকা দামৰ। এতিয়া আমি ফাঁকে ফাঁকে আঠাটো দি দিম। তাৰপিছত আমি এইটো ৰাখিলোঁ। এতিয়া আমি কি কৰিম, আমি যেতিয়া এইডাল কাটি লৈছিলোঁ এতিয়া এইডালৰ কাম কৰিম। এইডাল আমি এইটো বেছি ডাঠ হৈ আছে, গতিকে এইটো অলপ পাতল কৰিম। এনেকৈ আমি পাতল কৰি যাম। এনেকৈ পাতল কৰি দিম। এনেকৈ অকণ লুজ হোৱাকৈ, বেছি লুজো কৰিব নালাগে, বেছি টানো হ'ব নালাগে। তাৰপিছত আমি ঠিক এইডোখৰৰ পৰাই আকৌ এইফালতো এনেকৈ পাতল কৰি দিম। এইটো এনেকুৱা কৰি দিম। কাঠবিলাকক এনেকৈ চাচি ল'ম। এনেকৈ অকণ ধুনীয়াকৈ চাচি ল'ম, যাতে আচাৰবিলাক নাথাকে আৰু। তাৰপিছত আমি কি কৰিম, এতিয়া এইটো ঠিক আমি এইবাৰ পৰা ইমান মানতে এটা চিন দি ল'ম। এইটো এটা মিহি কাঠি এটা বনাম ইমান ডোখৰতে। তাৰপিছত আমি কটাৰীখন লৈ পেলাই আমি দুটা চাইডৰ পৰা সমানে সমানে কাটি পেলাই এনেকৈ এইফালৰ পৰা এৰুৱাম, আকৌ এইফালৰ পৰা এৰুৱাম, এনেকুৱাকৈ। এনেকৈ বনাই ল'ম। এতিয়া আমাৰ এইটো কাম হ'ল। এতিয়া আমি ইয়াৰ কাম কৰিম। এইখিনিও ডাঠ হৈ আছে যে, গতিকে আমি ইয়াত এই পেটটো অকণমান পাতল কৰি দিম এনেকৈ।
এনেকৈ অলপ মানে এইটো যাতে স্পিন কৰে তেনেকুৱা জোখত হ'ব লাগে, বেছি ঢিলা হৈ যাব নালাগে, বেছি ঢিলা হ'লে জোৰ নাইকিয়া হৈ যাব। গতিকে ইমানটো জোখতে আমি কাটি লৈছোঁ। কাম কৰিলে এনেকুৱা মিহি চুৰি এখন হ'লে ভাল হয়, অলপ কামবিলাক কৰিবলৈ সুবিধা হয়। লুজ হৈ গ'ল, বেছি লুজ হ'ব নালাগে, বেছি ডাঙৰ হ'ব নালাগে। এতিয়া আমি এনেকৈ ভিতৰটো অলপ ইফালখিনিও এনেকৈ অলপ চাচি লওঁ। এতিয়া আমি এইটো কাঠিটো আমি এনেকৈ লগাই চাম, কেনি জাম হৈ আছে নেকি। কোনোফালে মানে জাম হৈ থাকিব নালাগে, লাগি থাকিব নালাগে, সেইটো ফ্ৰী হৈ যায় বস্তুটো। এনেকৈ 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 অহা যোৱা কৰে। এতিয়া এইটো হ'ল। এতিয়া আমি কি কৰিম, এইটো আমি যেনেকৈ উলিয়াইছিলোঁ ঠিক তেনেকৈ আমি খাজে খাজে আকৌ আগৰ নিচিনাকৈ অকণো মানে আপ ডাউন নোহোৱাকৈ আমি লগাই দিম, যাতে চাৰিওফালে সমান হোৱাকৈ আগত যেনেকৈ আছিলে তেনেকৈ আমি লগাই দিম। এইটো এনেকৈ লগাই লৈ আমি আঠাটো দি পেলাই লগাই দিম। এনেকুৱাকৈ ফাকটো অকণমান আঠা দিলোঁ, অকণমান দিলেই ধৰি লয় এইবিলাক আঠা দিলোঁ। তাৰপৰা ইফালত দি দিম। এতিয়া আমি অকণমান সময় ৰৈ দিছোঁ যাতে অকণ ভালকৈ শুকাই লওঁ। তাৰপিছত আমি এতিয়া এইটো অলপ বেছি দীঘল হৈ আছে কাৰণে অলপ কাটি দিম। আমি কাটিবলৈ হ'লে কি কৰিছোঁ, আমি ওপৰৰ পৰা ইয়ালৈ আমি প্ৰায় 9 ইঞ্চিমান কাটি দিম। এইটো টোটেল ইয়াৰ পৰা ইয়ালৈ আমি 9 ইঞ্চি দীঘল লৈছোঁ। এতিয়া আমি নেক্সট জোখ লৈ পেলাই ইয়াতে কাটি দিম। এতিয়া আমি ধুনীয়াকৈ চুটি মেলি এইবিলাক ধুনীয়াকৈ মিলাই দিওঁ। এনেকৈ সমানকৈ মিলাই ল'ব, চিষ্টেমখন এনেকৈ পকাই লৈ সেইটো এনেকৈ ভাঙি লৈ যিমান মিহি কৰে ইমান দেখিবলৈও ভাল লাগে, বজাবলৈও সুবিধা হ'ব। এনেকৈ চুৰুকি চুৰুকি ভাল কৰি দিলে দেখিবলৈও ভাল লাগে। এতিয়া এইটো অকণমান এনেকৈ চাচি দিম। এতিয়া কি কৰিম, এইটো এইফালৰ পৰা এনেকৈ
এই বুকুটো আমি এনেকৈ কাটি দিম ওপৰ পেট ফালৰ পৰা এটা ফালৰ পৰা আমি এনেকৈ ধুনীয়াকৈ কাটি দিম তাৰপৰা আকৌ আমি এইফালৰ পৰা অলপ ধুনীয়া কৰিম তাৰপিছতে চুককেইটা অকণমান গোলকৈ কাটি দিম যিমানে মিহি হয় সিমানে বজাবলৈও সুবিধা হয় দেখিবলৈও ভাল লাগে তাৰপিছত আমি এতিয়া এই ইয়াত যি দুটা ফাক হ'ল এই ফাক দুটা দুফালে দুটা পাতি লগাই ফাকটো বন্ধ কৰিব লাগিব বেলেগ গগনাত যেনেকৈ বনোৱা যায় ইয়াতো ঠিক তেনেদৰে কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব অকণমান আমি ইয়াত এনেকৈ কাটি ল'ম অলপ কাটি ল'ম আমি মিহি কাঠিটো যোনডোখৰলৈকে কৰিছিলোঁ সেইডোখৰলৈকেহে বস্তুটো কাটিব লাগিব এতিয়া আমি কটাইখন লৈ পেলাই এই জেগাটো অকণমান এফালে এৰুৱাই দিম যাতে পাতি দুচটা ইয়াত খুৱাব পাৰি এতিয়া আমি কি কৰিব লাগিব দুটা কাঠি কৰিব ল'ব লাগিব আমি পিঠি ফালৰ পৰা পাতলকৈ এটা কাঠি বনাই ল'ম এতিয়া আমি কি কৰিম সমান কৰি লৈছোঁ এতিয়া কি কৰিম আমি য'ত কাটিছিলোঁ কাঠিটো এনেকৈ লগাই ল'ম প্ৰথমে লগাই লৈ পেলাই এই খাজটো য'ত আছে তাতে কটাইখন লৈ এনেকৈ লগাই ল'ম কটাইখনে চিনটো দি ল'ম দি লৈ কটাইখনে অলপ ৰেপি এনেকৈ কাটি দিলে ভাগিয়ে থাকিব বস্তুটো দুইটা চাইডে অকণমান এইটো এনেকৈ আহি গ'ল এতিয়া চিজখনত অকণমান সমান কৰি লওঁ তাৰপিছত আমি এই চুকটো অকণমান এনেকৈ কুনিয়াকৈ কাটি দিম দিয়াৰ পিছত আমি এইটোত লগাই দিম এনেকৈ একদম কাঠিটো যিহেতু মিহি কাঠি কৰিছিলোঁ আমি তাৰ ওচৰলৈকে লৈ যাম কিন্তু যাতে কাঠিটো নালাগে নালাগোগৈ যাতে ফাকটো নাথাকে আৰু কিন্তু কাঠিটো যাতে নালাগে আমি পাতি চলাই তেনেকৈ লগাম নাই লগা এতিয়া আমি তাতে আকৌ আঠা অকণ দি দিম ইয়াতে আকৌ এনেকৈ আঠাটো দি দিম তললৈ বিয়পি গুচি যাব আঠাটো এই কাষতে দি দিলেই হ'ল এতিয়া ঠিক আমি ইফালেও চাটা লগাম আকৌ আগৰ আমি ইয়াতে জোখটো লৈ ল'ম এনেকৈ জোখটো লৈ কটাইখনে অকণ ৰেপি দিম
তেনেদৰে আমি আকৌ এইফালে চুকটো অকণমান এনেকৈ কুনিয়াকৈ কাটি দিম। আকৌ আমি আগৰ দৰে এতিয়া লগাই দিম। লগাওঁতে যথেষ্ট সাৱধান হ'ব লাগে যাতে কাঠিটোত নালাগি গৈ পেলাই আৰু ফাকো যাতে নাথাকে। লাগু নালাগোকৈ আমি এইটো লগাম আৰু লাগিলে নহ'ব, কাঠিটো লাগি গ'লে জাম হৈ যাব, গতিকে নলগোৱাকৈ লগাব লাগিব। তাৰপিছত আমি এনেকুৱা আঠা অকণ দি দিম। এতিয়া আমি চিজখন ঘঁহি পেলাই সমান কৰি লওঁ। মাত ওলাইছে আৰু ভালকৈ চিজখন মাৰি মিহি কৰি দিলে আৰু মাত ওলাব। এনেকৈ মিহি কৰিব লাগিব। আমাৰ কাম প্ৰায় হৈছে আৰু ধুনীয়াকৈ ইমান ধুনীয়াকৈ মিহি কৰিব, সিমান দেখিবলৈ ভাল লাগিব, বজায়ো ভাল লাগিব। এতিয়া মোৰ চুঙা গগনা বনাই সম্পূৰ্ণ হ'ল। নাজানো কিমান সফলভাৱে বনাব পাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিব। গতিকে এই ভিডিঅ'টো চাই যাতে আপোনালোকে চুঙা গগনা বনাব পাৰে, আন 10জনকো দিয়ে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আমাৰ যেন ৰক্ষা কৰে। আহক এতিয়া আমি এই গগনাটোলৈনো কেনেকুৱা মাত দিছে তাকে অকণমান শুনি চাওঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব পাৰিব। আপোনালোক উপকৃত হ'লে আমাৰো শ্ৰম সাৰ্থক হোৱা যেন অনুভৱ কৰিম। আজিলৈ ইমানেই, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।